মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ক্লাছ 10ৰ অনুশীলনী 7.1ৰ কোঅৰ্ডিনেট জ্যামিতিৰ অংকখিনি কৰি দিছোঁ, চাবা। ইয়াত এইটো প্ৰশ্নটো 1 নম্বৰটো দিয়া আছে, তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। তেতিয়াহ'লে 2, 3, 4, 1। তেতিয়াহ'লে আমি পি স্থানাংকৰ কাৰণে এইটো প্ৰথমটো ধৰিলোঁ আৰু কিউ স্থানাংকৰ কাৰণে 4, 1 ধৰিলোঁ। তেতিয়াহ'লে পি কিউৰ মাজৰ দূৰত্বৰ সূত্ৰটো হৈছে এইটো। এতিয়া সেইটো কাৰণে আমি কি কৰিম, দ্বিতীয়টোৰ প্ৰথমটো, দ্বিতীয়টোৰ শেষৰটো আৰু প্ৰথমটোৰ শেষৰটো, এইটো মাজত বিয়োগফল কৰি স্কোৱাৰ কৰি ৰুট অভাৰ কৰিব লাগিব। সূত্ৰটো এইটো মনত ৰাখিবা, পি আৰু কিউ এইটো সূত্ৰটো জানিলে এই অংকখিনিত গোটেইখিনিতে সহায় হ'ব। আৰু এইটো মনত ৰাখিব লাগিবই, তেতিয়া অংকখিনি কৰিবলৈও তোমালোকৰ সহজ হৈ পৰিব। তেতিয়া এইটো কৰিলোঁ, মানখিনি পাতি দিলোঁ। পাতি দিওঁতে ওলালগৈ √8, 4 দুগুণ 8, তেতিয়াহ'লে 2√2। পি আৰু কিউৰ মাজৰ দূৰত্বৰ সূত্ৰটো এইটো, ইয়াক দূৰত্বৰ সূত্ৰ বুলিও কয় বা ডিষ্টেঞ্চ ফৰ্মুলা বুলি কয়। 2 নম্বৰত আকৌ এইটো আছে, তেতিয়াহ'লে পিৰ কাৰণে আমি প্ৰথমটো ধৰিলোঁ, কিউৰ কাৰণে দ্বিতীয়টো ধৰিলোঁ এইটো। তেতিয়াহ'লে ইয়াত দূৰত্বৰ সূত্ৰ ৰুট অভাৰ পিছৰটোৰ প্ৰথমটো, দেখিছানে এইটো প্ৰথমটো, দ্বিতীয়টোৰ শেষৰটো এইটো বিয়োগ প্ৰথমটোৰ শেষৰটো। তেতিয়াহ'লে ইয়াত তেনেকৈ আমি কেলকুলেশ্যন কৰিলোঁ। 5ৰ পৰা 1 গ'লে 4, 7ৰ পৰা 3 গ'লে -4। এইটো আমি বৰ্গ উঠাই দিলোঁ, বৰ্গ উঠাই দিলে 16, 32, তেতিয়াহ'লে 4√2। তাৰপিছত আমাৰ 3 নম্বৰত এইটো আছিল, তেনেকৈ পি স্থানাংক এইটো পাতিলোঁ, কিউ স্থানাংক এইটো। তেতিয়াহ'লে দূৰত্বৰ সূত্ৰ মতে এইটো হ'ল, মানকেইটা আমি বহুৱাই দিলোঁ এইটো, ইয়াৰ লগত এইটো ওলালগৈ 2√x² + y²। 2 নম্বৰত আকৌ কি দিছে, 0, 0, 36, 15ৰ মাজৰ দূৰত্ব উলিওৱা। তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা এ আৰু বিৰ নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে সুধিছে। তেতিয়াহ'লে পি স্থানাংক এইটো, কিউ স্থানাংক এইটো। তেতিয়াহ'লে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি পাওঁ পি কিউ = x2 - x1। মই সূত্ৰটো ইয়াত লিখি দিছোঁ, তেতিয়া তোমালোকৰ সুবিধা হ'ব। y2 - y1²। তাত আমি মানখিনি বহুৱাই দিলোঁ, এইটো বহুৱাই দিওঁতে ওলালগৈ 39। তাৰপিছত ইয়াতে আকৌ ছেকেণ্ড পাৰ্টটোত দি আছে, 7.2 অনুচ্ছেদৰ মতে চিত্ৰত দুখন চহৰৰ কিলোমিটাৰ স্থানাংক এ কাৰণে এইটো আৰু বিৰ কাৰণে এইটো ধৰি ল'লোঁ। তেতিয়াহ'লে বি চি এইটো এডালৰ ওপৰত লম্ব, x অক্ষৰ ওপৰত লম্ব হোৱাৰ লগে এইটো সমকোণী ত্ৰিভুজ হ'ল। তেতিয়াহ'লে এ বি চি সমকোণী ত্ৰিভুজৰ পৰা এ বি মানে কৰ্ণ = ভূমি স্কোৱাৰ + লম্ব স্কোৱাৰ। তেতিয়াহ'লে এইটো স্কোৱাৰটো উঠি গ'লে ইয়াত ৰুট অভাৰ আহি গ'ল। তাত মানখিনি পাতি দিলোঁ, 39। তেতিয়াহ'লে চহৰ এ আৰু বিৰ মাজৰ দূৰত্ব 39 কিলোমিটাৰ। 3 নম্বৰত আকৌ এইটো দিয়া আছে, একৰেখীয় হয়নে নিৰ্ণয় কৰা। এতিয়া বিন্দুকেইটা এ বি চি আমি ধৰি ল'লোঁ। এই কাৰণে এইকেইটা 8, x1, y1, x2, y2, x3, y3। তেতিয়া দূৰত্বৰ সূত্ৰ মতে এ বি উলিয়ালোঁ প্ৰথম, এইটো মানখিনি, এইটো সূত্ৰটো পাতি ল'লোঁ, তাই মানখিনি বহুৱাই দিলোঁ। তাৰপৰা ওলালগৈ আমাৰ √5। বি চিৰ কাৰণে আকৌ ফৰ্মুলা, বি চি পিছৰ এই দুটা, বি চিৰ কাৰণে এইটো ফৰ্মুলা, তাত আমি মানখিনি বহুৱাই দিলোঁ, √212। তাৰপিছত আমাৰ চি এ উলিয়ালোঁ, চিৰ কাৰণে এইটো সূত্ৰ, তাত মানখিনি বহুৱাই দিলোঁ, এইটো √265। তেতিয়া দেখা গ'ল যে যিকোনো দুটা বিন্দুৰ দূৰত্বৰ যোগফল তৃতীয় বিন্দুৰ দূৰত্বৰ সমান নহয়, তেতিয়াহ'লে বিন্দুকেইটা একৰেখীয় নহয়। তাৰপিছত 4 নম্বৰটো কি দিয়া আছে, এইটো বিন্দুকেইটা এটা সমদ্বিবাহু শীৰ্ষবিন্দু হয়নে, সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়নে নিৰ্ণয় কৰিবলৈ দিছে, পৰীক্ষা কৰি চাবলৈ দিছে। তাত আমি ধৰি ল'লোঁ বিন্দুকেইটা এ বি চি ধৰি ল'লোঁ। এ কাৰণে এইটো, বিৰ কাৰণে এইটো আৰু চিৰ কাৰণে এইকেইটা। তেতিয়াহ'লে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিলোঁ। তেতিয়া এ বি উলিয়ালোঁ প্ৰথম, এ বিৰ কাৰণে মানকেইটা পাতি দিলোঁ আমাৰ এইকেইটা ফৰ্মুলা মতে। তাৰপৰা ওলালগৈ √37। বি চিৰ কাৰণে আকৌ এইটো ফৰ্মুলা, বি চিত আমি মানখিনি তেনেকৈ পাতি দিলোঁ, এইটো √37। চি এত আমি এইটো সূত্ৰটো, এইটো চি মানে পিছৰ এইটো আৰু এইটো সূত্ৰ মতে এইটো পাতিলোঁ, এইটো ওলালগৈ 2।
তেতিয়াহ'লে ইয়াত আমি দেখা পালোঁ AB = BC = √37। তেতিয়াহ'লে বিন্দুকেইটাৰ দ্বাৰা উৎপন্ন হোৱা ত্ৰিভুজৰ দুটা বাহু সমান, গতিকে ত্ৰিভুজটো বিন্দুকেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়। 5 নম্বৰটো দৰকাৰ নাই, এইটো নাহে। 6 নম্বৰটো আকৌ দি দিছোঁ। তলৰ বিন্দুবিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনেহ'লে সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰ সাপেক্ষে কাৰণ দাঙি ধৰা। তেতিয়াহ'লে আমাৰ এইকেইটা দিয়া আছিল বিন্দুকেইটা চতুৰ্ভুজটো, এতিয়া বিন্দুকেইটা ABC দি আমি ধৰি ল'লোঁ। তেতিয়া এইকেইটা এনেকৈ বনাই ল'লোঁ। A কাৰণে এই দুটা, B কাৰণে এইটো, C কাৰণে এইটো, D কাৰণে এইটো। এতিয়া দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি প্ৰথম AB কাৰণে ফৰ্মুলা এইটো, তাত মানকেইটা আমি বহুৱাই দিলোঁ। এইটো ওলালগৈ √8 মানে 2√2। BC কাৰণে আকৌ এইটো ফৰ্মুলা, BCত মানকেইটা আমি বহুৱাই দিলোঁ, এইটো পালোঁ 2√2। আকৌ CD কাৰণে এইটো ফৰ্মুলাকেইটা চাই ল'লেই তোমালোকে বুজি পাবা, সহজ হৈ যাব। CD কাৰণে এইটো পাতিলোঁ, এইটো পালোঁগৈ 2√2। তাৰপিছত আমাৰ DA কাৰণে এইটো ফৰ্মুলা, এইটো তাত আমি মানকেইটা বহুৱাই দিলোঁ, এইটো 2√2। আকৌ AC এইকেইটা কৰ্ণকেইডাল AC আৰু BD, ACৰো এনেকৈ সূত্ৰ পাতিলোঁ, তাৰ মানকেইটা বহুৱাই দিলোঁ, এইটো ওলালগৈ 4। BD কাৰণে ফৰ্মুলা এইটো, এইকেইটাত মানকেইটা বহুৱাই দিলোঁ, এইটো ওলালগৈ 4। তেতিয়াহ'লে ইয়াত আমি দেখিলোঁ AB = BC, CD = DA = 2√2 আৰু AC = BD = 4। তেতিয়াহ'লে ABCD চতুৰ্ভুজৰ চাৰিটা বাহু সমান আৰু কৰ্ণ দুডাল A আৰু BDও সমান, গতিকে বিন্দুকেইটা এটা বৰ্গ ABCD গঠন কৰে। আকৌ 2 নম্বৰত এইটো, তাত আমাৰ বিন্দুকেইটা আমি ধৰি ল'লোঁ ABCD, এনেকৈ আমি ভাঙি ল'লোঁ। এইখিনি সুবিধাৰ কাৰণে মই বুজিবৰ কাৰণে দি দিছোঁ, চাবা তোমালোকে। দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি প্ৰথম AB কাৰণে এইটো ফৰ্মুলাটো এইটো পাতি ল'লোঁ, তাত মান বহুৱাই দিলোঁ, এইটো মাইনাছে মাইনাছে প্লাছ হ'ল, তাৰপিছত -5ৰ পৰা 1 গ'লে -4, এনেকৈ এইকেইটা পাতোঁতে ওলালগৈ 2√13। BC কাৰণে আকৌ তেনেকৈ ফৰ্মুলাটো পাতি ল'লোঁ, ফৰ্মুলাটো পাতি ল'লে সুবিধা হয়, মানখিনি পাতি দিলোঁ, এইটো ওলালগৈ √13। CD কাৰণে আকৌ এনেকৈ ফৰ্মুলাটো পাতি ল'লোঁ, তাত মানকেইটা বহুৱালোঁ, এইটো ওলালগৈ 5√2। DAটো এনেকৈ ফৰ্মুলাটো মতে এইটো ফৰ্মুলাটো পাতি ল'লোঁ, তাত মানখিনি বহুৱাই দিলোঁ, এইটো ওলালগৈ √85। বস্তুখিনি চাই ল'বা তোমালোকে কেলকুলেশ্যনখিনি, তাৰপিছত প্ৰেক্টিছ কৰিলে সুবিধা হৈ যাব। তাৰপিছত ইয়াত আকৌ AC কাৰণে ফৰ্মুলাটো পাতি ল'লোঁ, তাত এইটো পাতি লওঁতে ওলালগৈ এইটো √13। BDও এনেকৈ এইটো ফৰ্মুলাটো আছিল, এইটো ফৰ্মুলাটোত আমি মানখিনি বহুৱাই দিলোঁ, এইটো ওলালগৈ √41। তেতিয়াহ'লে আমি পাওঁ যে AC + BC = √13 + √13 2√13 = AB। ABC বিন্দুকেইটা একৰেখীয়, সেয়ে ABC আৰু DA কোনো চতুৰ্ভুজ গঠন নকৰে। 3 নম্বৰত আকৌ এইটো দিয়া আছিল, বিন্দুকেইটা ABCD আমি প্ৰথম বিন্দুকেইটা লিখি ল'লোঁ, তাত মানখিনি এনেকৈ আমি ভাগ কৰি ল'লোঁ, মানে কোনটোত হয়। এতিয়া দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি প্ৰথম AB কাৰণে ফৰ্মুলা এইটো, মানখিনি বহুৱাই দিলোঁ, এইটো ওলালগৈ √10। BC কাৰণে তেনেকৈ আমি ফৰ্মুলাটো এইটো বনাই ল'লোঁ, তাত মানখিনি বহুৱাই দিলোঁ, এইটো ওলালগৈ 3√2। CD কাৰণে আকৌ ফৰ্মুলা এইটো, তাত আমি মানখিনি বহুৱাই দিলোঁ, √10। DAও এইটো ফৰ্মুলা, তাত মানখিনি আমি বহুৱাই দিলোঁ, 3√2। AC কাৰণে এইটো ফৰ্মুলা, তাত মানখিনি বহুৱাই দিলোঁ, এইটো ওলালগৈ 2। আৰু BD কাৰণে এইটো ফৰ্মুলা, তাতো মানখিনি এনেকৈ বহুৱাই দিলোঁ, এইটো ওলালগৈ √52। তেতিয়াহ'লে ইয়াত দেখিলোঁ আমি AB = CD আৰু BC = DA আৰু AC ≠ BD। এতিয়া বিপৰীত বাহুবোৰ সমান, কিন্তু কৰ্ণ দুডাল সমান নহয়, গতিকে বিন্দুকেইটা এটা সামান্তৰিক গঠন কৰে। তাৰপিছত আমাৰ আহিল আমাৰ 7 নম্বৰটো। 7 নম্বৰটো কি দিছে, এইটো 2√2 -5 -2 9 বিন্দু দুটাৰ পৰা সমদূৰত্বত X অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা। এতিয়া ধৰি ল'লোঁ X অক্ষত অৱস্থিত P, এইটো আমি P ধৰিলোঁ, P বিন্দুটো A কাৰণে এইটো 2 -5
আৰু বি -2 9 বিন্দু দুটা সমদূৰৱৰ্তী। এইটো প্ৰশ্নটোত দিয়াই আছে। তেতিয়া তাৰপৰা বিন্দুটো নিৰ্ণয় কৰিবলৈ চাই x অক্ষৰ ওপৰত থকা। তেতিয়াহ'লে ফৰ্মুলা মতে এইটো হ'ব। তেতিয়া প্ৰশ্নমতে কি হ'ব, PA = PB। তেতিয়া PA আৰু PB, তেতিয়া ফৰ্মুলা আমাৰ PA কাৰণে এইটো ফৰ্মুলা আহিব, PB কাৰণে মানে পিছৰটো B আৰু P এই দুটাৰ কাৰণে এইটো আহিল। তাত আমি মানখিনি এইটো বহুৱাই দিলোঁ, প্ৰতিটোৰে মানটো বহুৱাই দিয়াৰ লগে লগে তাৰপৰা ওলালগৈ এইটো। এতিয়া ৰুট অভাৰ আছিলে, আমি দুইফালে বৰ্গ কৰি দিয়াৰ লগে লগে এই ৰুট অভাৰকেইডাল উঠি গৈ এইটো হ'ল। তেতিয়াহ'লে x² কটাকটি গ'ল, -4x, এইটো এইফালে আহিলে -4x, এইটো এইফালে গ'লে মাইনাছ হ'ল। তেতিয়াহ'লে -8x = এইটো x উলিয়ালে কটাকটি গ'ল 7। তেতিয়া নিৰ্ণয় বিন্দুটো -7 0। তাৰপিছত 8 নম্বৰটো y ৰ সেই মান নিৰ্ণয় কৰা যাৰ বাবে P এইটো আৰু Q এইটো বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয়। এতিয়া দিয়া আছে বিন্দু কেইটা, P কাৰণে এইটো, Q কাৰণে এইটো। তেতিয়া ইয়াত x1 এইটো আমি y1, x2 y2। তেতিয়াহ'লে PQ = 10 দিয়াই আছে প্ৰশ্নমতে। তেতিয়াহ'লে PQ এই দুটা, PQ কাৰণে ফৰ্মুলাটো এইটো আহিল, এইটো ফৰ্মুলাটো এইটো অহাৰ লগে লগে ইকুৱেলটো আমাৰ 10টো পাতি ল'লোঁ। তেতিয়া মানখিনি তাত বহুৱাই দিলোঁ, 10ৰ পৰা 2 গ'লে এইটো 8, y মাইনাছে প্লাছ এইটো। তেতিয়াহ'লে এইটো 8 × 64, এইটো a+b² সূত্ৰত ভাঙি দিলোঁ, 10 হ'ল। তাৰপিছত এটা কেলকুলেশ্যন কৰিলোঁ, এইটো ওলোৱাৰ লগে লগে এইটো আমি দুইফালে যদি বৰ্গ কৰি দিওঁ ৰুট অভাৰ উঠি যাব, ইয়াত 10 × 10 = 100 হৈ যাব এইটো। এইটো ইকুৱেলটো এইটো এইফালে আহিলে মাইনাছ হ'ল, তেতিয়াহ'লে -27। তেতিয়াহ'লে এইটোক এতিয়া উৎপাদক বিশ্লেষণ কৰিলোঁ, 9 × 3 = 27, 9 পৰা 3 গ'লে 6 এইটো। এতিয়া উৎপাদক বিশ্লেষণ কৰিলোঁ, কৰোঁতে আমাৰ ওলালগৈ এইটো। তেতিয়াহ'লে ইয়াতে তাৰপৰা আমি এইটো কৰিলোঁ, ভাগ কৰি ল'লোঁ, y = -9, y = 3। তেতিয়াহ'লে y নিৰ্ণয় মান -9/3। 9 নম্বৰটো যদি Q আৰু P, Q বিন্দুটো P আৰু R ৰ পৰা সমদূৰৱৰ্তী, তেন্তে x ৰ মান উলিওৱা। তদুপৰি QR আৰু PR ৰ দূৰত্ব উলিয়াবলৈ দিছে। দিয়া আছে বিন্দুকেইটা QPR ধৰি ল'লোঁ আমি। তেতিয়াহ'লে QP কাৰণে এইটো ফৰ্মুলাটো আমি Q আৰু P এইটো আহিব 5 -0, তাৰপিছত -3 -1 এইটো। তাৰপৰা কেলকুলেশ্যন কৰিলোঁ 41। আকৌ QR, তেতিয়াহ'লে এইটো আহিব x - 0² + 6 - 1² সেইটো। তেনেকৈ আমি মানকেইটা উলিয়াই এইটো কেলকুলেশ্যন কৰিলোঁ, ওলালগৈ এইটো। তেতিয়াহ'লে আকৌ প্ৰশ্নমতে কি দিছে, QP = QR। তেতিয়াহ'লে QP কাৰণে আমি পালোঁ এইটো, QR কাৰণে পালোঁ এইটো। তেতিয়াহ'লে এইটো বৰ্গ উঠাই দিলোঁ, ৰুট অভাৰকেইডাল উঠাই দিলোঁ, দুইফালে উঠি গ'ল। তাৰপিছত x উলিয়ালোঁ, এইটো হ'ল, x উলিয়ালে -4। তেতিয়াহ'লে x ৰ কাৰণে 4 ধৰিলে, R বিন্দুৰ স্থানাংক হ'ব 6। তেতিয়াহ'লে QR কাৰণে আমি মানকেইটা এইটো বহুৱাই দিলোঁ, এইটো পালোঁগৈ -√41। PR ৰ কাৰণে এইটো আহিল, এইটো ওলালগৈ √82। আকৌ x = -4, মানে এইটো আমি দুটা পাইছিলোঁ, এটা প্লাছত এটা মাইনাছত। তেতিয়া -4 ধৰিলে R ৰ স্থানাংক হ'ব -4 6। এতিয়া ফৰ্মুলা মতে আমি QR বনাই ল'লোঁ এইটো। তেতিয়াহ'লে এইটো পালোঁগৈ √41। PR ৰ কাৰণে ওলালগৈ √162। তেতিয়াহ'লে আমাৰ মানকেইটা এইকেইটা হ'ব। 10 নম্বৰটো কি দিছে, x আৰু y ৰ মাজৰ সম্পৰ্ক উলিওৱা যাতে XY বিন্দুটো 3 6 আৰু -3 4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয়। দিয়া আছে বিন্দুকেইটা, P কাৰণে এইটো, A কাৰণে এইটো, B কাৰণে এইটো। এইকেইটা আমি বিন্দুকেইটা ধৰি ল'লোঁ। তেতিয়াহ'লে প্ৰশ্নমতে PA = PB। তেতিয়া PA এইটোৰ কাৰণে ফৰ্মুলা এইটো আহিল, তাৰপিছত PB এইটোৰ কাৰণে এইটো আহিল। মানে সূত্ৰ একেটাই, এইটো পিছৰটো মাইনাছ প্ৰথমটো, পিছৰটোৰ শেষৰটো মাইনাছ প্ৰথমটোৰ শেষৰটো, বিয়োগ (² কৰিব লাগে। এইটো আমি কৰিলোঁ, এইটো ভাঙি দিলোঁ, a - b² সূত্ৰ এইটো। আকৌ এইটো সূত্ৰত ভাঙি দিলোঁ,
দিয়াৰ লগে লগে এনেকুৱা ওলাল। তেতিয়া উভয় পক্ষক বৰ্গ কৰি দিয়াৰ লগে ৰুট অভাৰটো উঠি গ'ল, গীতা কটাকটি গ'ল। তেতিয়াহ'লে তাৰপৰা 6 এইটো এইফালে আহিলে -6 12 হ'ল। তাৰপিছত 12 -12 y আছিল, এইটো এইফালে আহিলে প্লাছ হ'ল, মাইনাছ এইটো হ'ল। তাৰপিছত 45ৰ পৰা এইটো বিয়োগ কৰিলোঁ, 20 হ'ল। তেতিয়া তাক আমি এতিয়া 4ৰে ভাঙি দিলোঁ, 4ৰে 4 3 গুণ 12, 4 এইটো -5 0। তেতিয়াহ'লে নিৰ্ণয় সম্পৰ্কটো হ'ব এইটো। তোমালোকে অংকখিনি ভালকৈ চাবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা, নতুনখিনিয়ে ছাবস্ক্ৰাইবটো কৰি